আহকচোন আজি সকলোৰে ভাল লগা খাদ্য বনাওঁ। এয়া মই বইল দালি বহাইছোঁ। দালিৰ প্ৰথমতে ফেনখিনি কাঢ়ি দিছোঁ, নিমখ দিছোঁ। এয়া মধুসোলং পাত ঘৰৰে, মধুসোলং পাত কাটি পেলাই এনেকৈ দাইলৰ ওপৰতে দি দিছোঁ। এইফালে মই অকণমান আদা পিচিও দিছোঁ। তাৰপিছত আনফালে মই বনাম কলপচলা দি কঁঠাল গুটি। এয়া মই অকণ আদা নহৰু নিমখ আৰু হালধি দি পেলাই আপোনাৰ তেলতে, কম তেল বেছি তেল দিয়া নাই, ইয়াতে মই কলপচলা আৰু কঁঠাল গুটি দি দিছোঁ, ভাজিছোঁ আৰু খুব বেছি ভাজা নাই, একদম কোমল আছিলে কলপচলাটো। অকণমান ধৰক 10 মিনিট বা 15 মিনিট বনালোঁ কম চিমত আৰু। তাৰপিছত এইফালে কণী আৰু আলু পিটিকা, আমাৰ অসমীয়া মানুহৰ একদম প্ৰিয় খাদ্য আৰু। আজি মই যি খাদ্য বনাইছোঁ গোটেইখিনি প্ৰিয় হয় আমাৰ অসমীয়া মানুহৰ। এনেকৈ মই কণীখিনি গুচাই লৈছোঁ। তাৰপিছত আলু দি পিঁয়াজ, মিঠাতেল আৰু ভোট জলকীয়া এয়া দি পিটিকা কৰিম আৰু খায়ো বহুত ভাল লাগে। যিহেতু আমাৰ অসমীয়া থলুৱা আহাৰ হয়, একদম চিম্পল হয়, পেটৰ কাৰণেও ভাল, আপোনাৰ একো অপকাৰ নকৰে। এয়া মোৰ বনাই হৈ গ'ল। এইফালে মই বিলাহী পুৰিলোঁ, এয়া মই দালি ঢালিছোঁ, আনফালে মই পচলা দিছোঁ, মই বিলাহী চাটনিও বনালোঁ। এতিয়া মই ছাৰ্ভ কৰিছোঁ। এয়া লাষ্টত অকণমান মই বাঁহগাজৰ আচাৰো দি দিছোঁ। তেতিয়াহ'লে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে চাই আপোনালোকৰ। তেতিয়াহ'লে থেংক ইউ, আৰু মোৰ ভিডিঅ' সদায় চাই থাকিব দেই।